নমস্কাৰ মই অৰিন্দম বুঢ়াগোহাঁই পপকৰ্ন কি পপকৰ্ন এবিধ মিঠাই মই কোৱা নাই দেশৰ বিত্তমন্ত্ৰীয়ে কৈছে এই কথা কাৰণ পপকৰ্নৰ পৰা অধিক জিএসটি লাগে বিত্তমন্ত্ৰী হেয়ে কেৰামেল পপকৰ্নক মিঠাইৰ শাৰীত পেলাই ইয়াৰ পৰা 18% জিএসটি লোৱাৰ বাবে মন মেলিছে দেশৰ চৰকাৰে আচৰিত হৈছে নেকি ৰব এই তালিকাখন আৰু দীঘলীয়া শনিবাৰে যেহেতু অনুষ্ঠিত হৈছে জিএসটি পৰিষদৰ 55 সংখ্যক বৈঠক আৰু ইয়াতে লোৱা হৈছে কেইবাটাও সিদ্ধান্ত যেনে পপকৰ্নক মিঠাইৰ শাৰীত পেলাই তাৰ পৰা 18% জিএসটি লোৱা লগতে বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে যে সেকেন্ড হ্যান্ড গাড়ী বিক্ৰী কৰিলে তাৰ পৰা 18% জিএসটি লোৱা হ'ব অটো কোম্পানী আৰু ডিলাৰৰ পৰা সেকেন্ড হ্যান্ড ইলেক্ট্ৰিক গাড়ী ক্ৰয় কৰিলে এই জিএসটি ভৰিব লাগিব গ্ৰাহকে কত জিএসটি ভৰিব লাগিব সেই তালিকাখন দীঘলীয়া প্ৰথমে সমু তালিকাখনৰ পৰা আৰম্ভ কৰিছো মানে কত জিএসটি নালাগে আৰু কত হ্ৰাস পালে জিএসটি বৈঠকৰ সিদ্ধান্ত অনুসৰি জিন থেৰাপিৰ ওপৰত জিএসটি নাথাকিব আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ পৰিদৰ্শনত ব্যৱহাৰ হোৱা সঁজুলিসমূহ আইজিএসটিৰ পৰা ৰেহাই দিয়া হৈছে বেংক আৰু এনবিএফচিৰ পেনাল চাৰ্জ আৰু লেট পেমেন্টৰ মাচুলৰ ক্ষেত্ৰত জিএসটি প্ৰযোজ্য নহব অৰ্থাৎ দেৰিকৈ ইএমআই দিলে তাৰ বাবে পৰিশোধ কৰিবলগীয়া চাৰ্জৰ ওপৰত কোনো জিএসটি দিব নালাগে ৰাষ্ট্ৰীয় দক্ষতা বিকাশ পৰিষদৰ প্ৰশিক্ষণ অংশীদাৰসকলক জিএসটিৰ পৰা ৰেহাই দিয়া হৈছে যদি ক্ষুদ্ৰ ব্যৱসায়ীয়ে চৌহদৰ কোনো অংশ ভাড়ালৈ লয় আৰু পঞ্জীয়নহীন হয় তেন্তে তেওঁলোকৰ ওপৰত জিএসটি প্ৰযোজ্য নহব কেন্দ্ৰীয় আৰু ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় আৰু গৱেষণা কেন্দ্ৰসমূহে অনুদান গ্ৰহণৰ ক্ষেত্ৰত জিএসটি দিব নালাগে ফৰ্টিফাইড ৰাইচ কাৰ্নেল চমুকৈ অৰ্থাৎ এফআৰকেৰ জিএসটিৰ হাৰ 18%ৰ পৰা 5% লৈ হ্ৰাস কৰা হৈছে 2000 টকাতকৈ কম পেমেন্ট কৰা পেমেন্ট এগ্ৰিগেটৰৰ ক্ষেত্ৰত জিএসটি প্ৰযোজ্য নহব কৃষকে যোগান ধৰা জালুক আৰু কিসমিসতো আৰোপ কৰা নহব জিএসটি লং ৰেঞ্জ সাৰফেস মিসাইল সিস্টেম আৰু সাব সিস্টেমত জিএসটি ৰেহাইৰ সময়সীমা বৃদ্ধি কৰা হৈছে কৰ্কট ৰোগৰ ঔষধত এতিয়া 12%ৰ পৰিৱৰ্তে 5% জিএসটি দিব লাগিব নামকিন জাতীয় খাদ্য সামগ্ৰীত 18%ৰ পৰিৱৰ্তে 12% জিএসটি দিব লাগিব আৰু এই তালিকাৰ বাহিৰত থকা সেৱা আৰু সামগ্ৰীৰ বাবে আপুনি বৰ্তমানৰ দৰে জিএসটি ভৰি থাকিব লাগিব এবাৰৰ বৈঠকত গাড়ী আৰু মটৰচাইকেলৰ সিটৰ জিএসটি 18%ৰ পৰা 28% লৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে উল্লেখ্য যে স্বাস্থ্য আৰু জীৱন বীমাৰ প্ৰিমিয়ামৰ জিএসটি হ্ৰাস কৰিবৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন হৈ আহিছে কিন্তু এইবাৰৰ জিএসটি বৈঠকেও এই ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলে স্বাস্থ্য আৰু জীৱন বীমাৰ প্ৰিমিয়ামৰ জিএসটি হ্ৰাস কৰা সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলি সদৰি কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সন্দৰ্ভত গঠন কৰা মন্ত্ৰীগোটে অধিক কাম কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে অনলাইন ফুড ডেলিভাৰী এপৰ জৰিয়তে খাদ্য ডেলিভাৰীত কিমান জিএসটি আৰোপ কৰা হ'ব সেই সন্দৰ্ভতো কোনো সিদ্ধান্ত লোৱা হোৱা নাই পেট্ৰল ডিজেলকো জিএসটিৰ অধীনলৈ অনা হ'ব নেকি এই প্ৰশ্ন দেশৰ বিভিন্ন জনতাৰ মাজত দেখিবলৈ পোৱা গৈছিল এই উৎসুকতা আছিল দেশৰ জনতাৰ মাজত এই সন্দৰ্ভত বিত্তমন্ত্ৰীয়ে কৈছে যে এটিএফৰ দৰে সকলো ৰাজ্যই পেট্ৰল আৰু ডিজেলক জিএসটিৰ পৰিসৰৰ অধীনলৈ অনাৰ বিৰোধিতা কৰিছে আৰু কালিৰ বৈঠকতো জিএসটিত এয়াৰ ইন্ধন অনাৰ বিৰোধিতা হৈছিল সকলো ৰাজ্যই ইয়াক নিজৰ কৰ পৰিসৰৰ ভিতৰতে ৰাখিব বিচাৰে একেদৰে সকলো ৰাজ্যই পেট্ৰল ডিজেলৰ ওপৰতো নিজাকৈ কৰ আৰোপ কৰিব বিচাৰে আৰু জিএসটিৰ অধীনত এইসমূহ অহাটো নিবিচাৰে হেয়ে পেট্ৰল ডিজেল আৰু এয়াৰ ইন্ধনৰ ওপৰত আৰোপিত নহব জিএসটি লক্ষণীয়ভাৱে যে সময়ত বিৰোধীয়ে জিএসটিক বিজেপি চৰকাৰৰ এক ব্যৱসায় ধ্বংসকাৰী আৰু সাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ খুধুৱা আঁচনি বুলি অভিহিত কৰি আহিছে সেই সময়ত বিত্ত বিভাগে মাত্ৰ কেইটামান সেৱা বা সামগ্ৰীত জিএসটি উঠাই বাহবাহ লোৱাৰ যত্ন কৰিছে কিন্তু তাৰ পাছতো সাধাৰণ জনতা বা ক্ষুদ্ৰ ব্যৱসায়ীসকল ইয়াৰ পৰা লাভান্বিত হ'বনে সঁচাই জিএসটি মানে গব্বৰ সিং টেক্স নেকি এই প্ৰশ্ন কিন্তু এতিয়াও জনতাৰ মাজত থকা দেখিবলৈ পোৱা গৈছে আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছো ধন্যবাদ